হে গোকুলৰ আই মাতৃসকল সুমধুৰ কণ্ঠেৰে আপোনাসবে ভগৱন্ত মহাপুৰুষৰ গুণানুকীৰ্তন কৰিছে যিহেতু আমি ভগৱন্ত বুলিয়ে অভিহিত কৰিব খুজিছোঁ এই কাৰণেই অদাপৰ যুৱত দৈৱ কি নন্দন কলিত কুসুম্বৰ গৃহে কৃষ্ণেশে শংকৰ স্বৰূপ ধৰিয়া এই জগতক উদ্ধাৰ কৰে যি কি নহওক সুন্দৰ আপোনাৰ খবৰ পৰিৱেশন আমাৰ লগতে চাগৈ সকলো উদ্যোক্তাই দৰ্শকে ভাল পাইছে কিন্তু এতিয়াতো আমি বান্ধত পৰিলোঁ আপোনাৰ খবৰ মাজত আমি এভাগ প্ৰশ্ন সুধিবই লাগিব প্ৰশ্নভাগৰ উত্তৰ নিদিলে কিন্তু আমি আৰু আপোনালোকক 15 নম্বৰ দিয়া নহ'ব চিধাই কাটিম
স্থানে স্থানে পাতি একত করিলা তুমি জাতীয় জাতি অসমীয়াৰ মাজে নাই একতাৰ জৰি গুৰুজনাই বান্ধি থলে সবা কোৱা বৰদোৱা বৰ পিতা মাতা মুখিথা গুৰুজনে প্ৰচাৰিলে কলি ধৰিনা লোৱা ভকত সকল লোৱা ভকত সকল লোৱা হৰি হৰি নাম ললে পাইবা বৈকুণ্ঠত বৰদোৱা বৰ পেটা মাতা উঠিথা গুৰুজনে প্ৰচাৰিলে কলি ধৰিলা লোৱা ভকত সকল লোৱা ভকত সকল লোৱা হৰি হৰি নাম ললে পাইবা বৈকুণ্ঠত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ হৰি নামে হৰি নামে হৰি নামে হৰি নামে হৰি নামে গতি হৰি নাম ভকতৰ কেৱল ভকতি বৰদোৱা বৰ পেটা মাতা উঠিথা গুৰুজনে প্ৰচাৰিলে কলি ধৰিলা লোৱা ভকত সকল লোৱা ভকত সকল লোৱা হৰি হৰি নাম ললে পাইবা বৈকুণ্ঠত আন দেৱী দেৱ নকৰিবা সেউ গৃহে নবহিবা তাৰ মূৰ্তি গুণ চাইবা প্ৰসাদো নাখাইবা ভক্তি হৈব বেভি জয় গুৰু শংকৰ কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ও তোমাৰ গীতে মাতে অমিয়া সুৰে ৰে অমিয়া সুৰে ৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে
ৰাম ও সেহি হেতু নৰে জানিয়া পৰিসবাগো ও কৰিবা প্ৰণাম শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ও কি নামে বান্ধিলা ভেটি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি ও তোমাৰ গীতে মাতে অমিয়া ঘূৰে ৰে আমি অসমীয়া জাতি শংকৰ গুৰু কি নামে বান্ধিলা ভেটি কলি যোগে যত ধর্ম কর্ম কেবল হরি না মলয় পুৰুষ ইটো চতুৰ হে গোকুলৰ আই মাতৃসকল সুমধুৰ কণ্ঠেৰে আপোনাসৱে ভগৱন্ত মহাপুৰুষৰ গুণানুকীৰ্তন কৰিছে যিহেতু আমি ভগৱন্ত বুলিয়ে অভিহিত কৰিব খুজিছোঁ এই কাৰণেই অদাপৰ যুৱত দৈৱ কি নন্দন কলিত কুসুম্বৰ গৃহে কৃষ্ণেশে শংকৰ স্বৰূপ ধৰিয়া এই জগতক উদ্ধাৰ কৰে কৃষ্ণই যে শংকৰ দাপৰ যুগত যে অৱতাৰ লৈছে আমি শংকৰকে প্ৰভু ভগৱন্ত বুলি আমি অভিহিত কৰিছোঁ এইফালে গুৰু ভতিমাত কৈছে ত্ৰিভুৱন বন্দন দৈৱ কি নন্দন জু হৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ গতিকে গুৰুজনাই আমাৰ ভগৱন্ত বুলি আমি ভাবি ল'ব পাৰোঁ যি কি নহওক সুন্দৰ আপোনাৰ খবৰ পৰিৱেশন আমাৰ লগতে চাগৈ সকলো উদ্যোক্তাই দৰ্শকে ভাল পাইছে কিন্তু এতিয়াতো আমি বান্ধত পৰিলোঁ আপোনাৰ খবৰ মাজত আমি এভাগ প্ৰশ্ন সুধিবই লাগিব প্ৰশ্নভাগৰ উত্তৰ নিদিলে কিন্তু আমি আৰু আপোনালোকক 15 নম্বৰ দিয়া নহ'ব চিধাই কাটিম যি কি নহওক এতিয়া আমি এটা প্ৰশ্ন আপোনাৰ খবৰ মাজলৈ প্ৰথমে নামতিগৰাকী পাছত দলসমূহ গুৰুজনাৰ যেহেতু গুৰুজনাৰ নাম আপোনাৰ সবে মঞ্চত উপবিষ্ট কৰিছে গাইছে গুৰুজনাৰ নাম 10টা আমি জানো মানে শ্ৰী শ্ৰী শংকৰদেৱৰ নাম 10টা এতিয়া আমাক অন্তত 2-3টামান নাম ক'লে আমি বৰ আনন্দ পাম
নহয় জানো আজি কিন্তু বেয়া পাশুপাত অস্ত্ৰ মাৰিছোঁ মহাপুৰুষ ডেকাগিৰি গংগাধৰ সন্ত মহন্ত হ'ব বাকীকেইটা মুখস্থ কৰিব আমি আপুনি ৩-৪টাহে ঘূৰি সুধিছিলোঁ নহয় জানো এতিয়া কিমান দিম আপোনালোকক নম্বৰ শুদ্ধ হৈছে বাৰু এইকেইটা যিকেইটা আপোনালোকে 5টা ক'লেগৈ এইকেইটা শুদ্ধ হৈছে বাৰু পিছৰকেইটাও মুখস্থ কৰিব নহয় জানো জানিব লাগিব বাৰু যি কি নহওক আপোনাৰ খবৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ ভগৱন্ত মহাপুৰুষে আপোনাৰ খবৰক দীৰ্ঘায়ু কৰক গুৰুজনাৰ হৰিগুণ কীৰ্তনেৰে যাতে আপোনাৰ খবৰ ভৰি পৰক আমি তাৰেই কামনা কৰিছোঁ কৃষ্ণ শংকৰ গুণ ধন্যবাদ হৈছে ছাৰ